আজি ঘোষণা হব তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন ত্ৰিপুৰা নাগালেণ্ড মেঘালয়ৰ ঘোষণা হব নিৰ্বাচনৰ দিন দেশৰ নিৰ্বাচন আয়োগে হয়তো 2:30 বজাত ঘোষণা কৰিব দিন ফেব্ৰুৱাৰী দ্বিতীয় সপ্তাহৰ ভিতৰতে নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে বিগত সপ্তাহত তিনি ৰাজ্য ভ্ৰমণ কৰিছিল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু এই তিনি ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাত আছে বিজেপি চৰকাৰ মেঘালয় নাগালেণ্ডত বিজেপি চৰকাৰৰ অংশীদাৰ আছে বিজেপি আজি যেহেতু ঘোষণা হব তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন তিনি ৰাজ্য ত্ৰিপুৰা নাগালেণ্ড মেঘালয়ৰ দিন ঘোষণা কৰা হব আৰু বজাত ঘোষণা কৰিব দিন আজি নতুন দিল্লীলৈ যাব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আসনৰ ভাগ বটোৱাৰাক লৈ বিজেপিৰ নেতৃত্বৰে কৰিব আলোচনা দিল্লীত বাহৰ পাতি আছে নেতাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা বিয়লি 2 বজাত দিল্লীলৈ ৰাওনা হ'ব নেফিউৰিও বিৰোধীবিহীন নাগালেণ্ডত এই বছৰতে নিৰ্বাচন হ'ব নগা সমস্যা সমাধানৰ স্বাৰ্থত শাসকীয় পক্ষক সমৰ্থন দি থৈছে NPFA আৰু যেহেতু আমি কৈছোঁ যে নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ব তাৰ মাজতে আজি নতুন দিল্লীলৈ ৰাওনা হ'ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী নেফিউৰিও ৰাওনা হ'ব আসনৰ ভাগ বটোৱাৰাক লৈ বিজেপিৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ব আৰু ইতিমধ্যে আমি কৈছোঁ যে নেতাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীতে আছে গতিকে নিশ্চিতভাৱে তেওঁ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব আৰু আজি যেহেতু নেফিউৰিও যাব গতিকে 2 বজাত দিল্লীলৈ ৰাওনা হ'ব আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে বিৰোধীবিহীন নাগালেণ্ডত এই বছৰতে নিৰ্বাচন হ'ব নগা সমস্যা সমাধানৰ স্বাৰ্থত শাসকীয় পক্ষক সমৰ্থন দি থৈছে NPFA হাইলাকান্দিত আটক হৈছে দুগৰাকী অধিবক্তা আটক হৈছে আব্দুল হক লস্কৰ আৰু ফাৰুক লস্কৰ বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগ পোৱা গৈছে দুয়োগৰাকী জড়িত থকাৰ অভিযোগ আছে দুয়োকে হত্যা কৰিছে এতিয়া হাইলাকান্দি আৰক্ষীয়ে পুনৰ এবাৰ কৈছো বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগ আছে দুগৰাকী অধিবক্তাৰ বিৰুদ্ধে আৰু দুয়োগৰাকীকে ইতিমধ্যে আটক কৰিছে শিৱসাগৰৰ হালুৱাটিঙৰ নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জুইত নিমিষতে যা গৈছে এটা বাসগৃহ গায়ন গাঁৱৰ সঞ্জয় কয়া নামৰ লোকজনৰ ঘৰত জুই লাগিছে আৰু ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰো অভিযোগ আছে এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু এই অগ্নিকাণ্ডত যথেষ্টখিনি সম্পত্তি যা গৈছে বুলি জানিব পৰা গৈছে কিন্তু কাৰণ এতিয়ালৈকে স্পষ্ট নহয় জুই লাগি লগে তেওঁ মানুহজনী লৰ মাৰি আহিলে মোৰ ওচৰলৈ তাৰপিছত মই ক'লোঁ কেনেকৈ ঘৰত জুই লাগিলে তেওঁ সুধিছে যে ক'লে কেনেকৈ জুই লাগিলে আমি ক'ব নোৱাৰোঁ কিন্তু জুই ধৰিছিলোঁ জুইৰ পৰা আমি খোৱা বোৱা কৰিলোঁ তাৰপিছত জুইটো কেনেকৈ লাগি গ'লে আমি একো গম নাপাওঁ কিন্তু ক্ষতি মানে আপোনাৰ যথেষ্ট বস্তু আছিলে ধান আছিলে এইবাৰ খেতি কৰা সম্পূৰ্ণ ধানখিনি আছিলে তাৰপাছত চাইকেল আছে আকৌ টিভি আছে চৰকাৰৰ ফালৰ পৰা যদি তেওঁলোকক কিবা সহায় আগবঢ়াব তেতিয়া আমি অত্যন্ত সুখী হ'ম অৰ্ণময় বৰা গোচৰত উচ্চতম ন্যায়ালয়লৈ যাব এতিয়া ৰাজ্য চৰকাৰে শেহতীয়া খবৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যাহ্বান জনাব ৰাজ্য চৰকাৰে চৰকাৰী অধিবক্তাই পৰামৰ্শ দিছে ৰাজ্য চৰকাৰক কাৰণ যি গোচৰ দিয়া যি ধৰণৰ ৰায় কালি আহিল সেই ৰায়ক লৈ কিন্তু সকলো অসন্তুষ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক এতিয়া প্ৰত্যাহ্বান জনাব উচ্চতম ন্যায়ালয় আমি পুনৰবাৰ এই মুহূৰ্তত জনাইছো যে অৰ্ণময় বৰা গোচৰত উচ্চতম ন্যায়ালয়লৈ যাব ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যাহ্বান জনাব ৰাজ্য চৰকাৰে চৰকাৰী অধিবক্তাই পৰামৰ্শ দিছে ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব উচ্চতম ন্যায়ালয় যেহেতু যি ৰায় দিয়া হল তাক লৈ সকলোৱে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ইয়াৰ বাবে আৰক্ষীয়ে কোনো ধৰণৰ উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে সম্পূৰ্ণৰূপে ৰায় সলনি হ'ল পূৰ্বৰ ৰায় আৰু এতিয়া ৰায়ৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা গ'ল আমি পুনৰ এবাৰ সেই সন্দৰ্ভত কৈছোৱেই যে যিহেতু আৰক্ষীয়ে কোনো ধৰণৰ উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলে আৰু ইফালে অৰ্ণময় বৰা হত্যা আৰু ধৰ্ষণ গোচৰৰ অভিযুক্ত পৰ্যাপ্ত তথ্য প্ৰমাণৰ অভাৱত ন্যায়ালয়ে ৰেহাই দিয়াৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়লেট বৰুৱাই
অৰ্ণমাই বৰা হত্যা গোচৰৰ দোষীয়ে শাস্তিৰ পৰা ৰেহাই পালে। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সঠিক প্ৰমাণৰ অভাৱত দোষীক বলাৎকাৰ আৰু হত্যাৰ দোষৰ পৰা মুক্ত বুলি আদেশ দিছে। এতিয়া কথা হ'ল, পুলিচে ঘটনাৰ পিছদিনাই ক্ষিপ্ৰতাৰে দোষীক ধৰি অতি সোনকালেই তদন্ত সামৰি প্ৰতিবেদন দাখিল কৰিলে আৰু আদালতেও অতি কম দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া শেষ কৰি দোষীক শাস্তিৰ আদেশ দিলে। ইয়াকে লৈ পুলিচ মহলত আনন্দৰ হৈচৈ লগাৰ উপৰিও কেইজনমান পুলিচ বিষয়াই এই সুযোগতে আকৌ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ পৰ্যন্ত আজুৰি আনিলে। এতিয়া পিছে কি হ'ব? ৰাইজৰ প্ৰচণ্ড ক্ষোভ প্ৰশমিত কৰিবলৈকে এয়া কৰা হৈছিল নেকি? বিয়াগুম পুলিচ বিষয়া, বিয়াগুম CID বিভাগ আদি থাকোঁতে এনে হ'ব পায়নে? কেছ এটা যদি পুলিচ তদন্তৰ গাফিলতিৰ বাবে দোষীয়ে আদালতত নিৰ্দোষী বুলি ৰেহাই বা মুক্তি পায়, তেনে ক্ষেত্ৰত তদন্তকাৰী পুলিচ বিষয়াই শাস্তিৰ সন্মুখীন হ'ব লাগে পুলিচৰ নিয়ম অনুসৰি। পাল মৰা তদন্ত, আদালতত সঠিক প্ৰমাণ দাখিলত ব্যৰ্থ, পুৰস্কাৰ, পুলিচ বিষয়াৰ শাস্তি ইত্যাদিবোৰ বাদ দিলোঁ বাৰু। কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ কি হ'ব? ন্যায় কেনেকৈ পাব? নে পুলিচ বিভাগটোৱে আপিলৰ বাবে ব্যৱস্থা কৰিব? যদি সৎ সাহস আছে, ৰাইজৰ জনাৰ অধিকাৰ আছে। ৰাজকীয় সাজপাৰ পিন্ধাই বুকুৱে পিঠিয়ে মাদলি আৰিবলৈ ৰাইজে এনে পোহপাল দি ৰখা নাই নহয়। এইফালে অৰ্ণমাই বৰা হত্যা গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত অসন্তুষ্ট হৈ পৰিছে অৰ্ণমাই বৰাৰ পৰিয়ালবৰ্গ, আৰু এয়া এটা স্বাভাৱিক কথা। অৰ্ণমাই বৰাৰ ভতিজাক অমৰজিৎ বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ তেওঁ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰিলে অৰ্ণমাই বৰাৰ পৰিয়ালৰ লোকে। উচ্চতম ন্যায়ালয়ৰ যি ৰায়দান, সেই ৰায়দানক লৈ কালি যিহেতু আমি অৰ্ণমাই বৰাই স্বামীৰ লগত কথা পাতিছিলোঁ, তেওঁ কৈছিল যে এই ৰায়দানক লৈ আমি সন্তুষ্ট নহয়। আৰু মই বৰ্তমান উপস্থিত আছোঁ অৰ্ণমাই বৰাৰ এগৰাকী পৰিয়ালৰ সদস্যৰ ঘৰত, আৰু সেইগৰাকী হৈছে অৰ্ণমাই বৰাৰ ভতিজাক। আৰু মই তেওঁৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম, যিহেতু যোৱাকালি আপোনাৰ যি খুৰীৰ যি হত্যাকাণ্ড গোচৰ, সেই গোচৰৰ ৰায়দান প্ৰদান কৰিছে, কি ক'ব আচলতে? হয়, যোৱাকালি গুৱাহাটী হাইকোৰ্টৰ যিটো মোৰ খুৰী 2017 চনৰ 31 মে অৰ্ণমাই বৰা, যমুনামুখ ইলাচি দেউৰী এখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিলে। তেখেতে নিজৰ কৰ্তব্য পালন কৰি নিজ ঘৰলৈ উভতি অহাৰ পথত দুজন নৰপিশাচৰ বলি হৈ তেখেতক, মোৰ খুৰীক ৰেপ কৰি হত্যা কৰি কপিলী নদীত উটুৱাই দিছিলে। সেই দিনটো আমাৰ পৰিয়ালৰ কাৰণে অতি আচৰিত আৰু দুখজনক ঘটনা আছিলে। আৰু এই ঘটনাৰ লগত জড়িত দুজন ব্যক্তি, তাৰে এজন হোজাই কোৰ্টত যেতিয়া আমি কেছ ফাইল কৰিছিলোঁ, তাৰে এজনক মেইন কালপ্ৰিটজনক ফাঁচীৰ অৰ্ডাৰ আহিছিলে, আৰু তাৰ সহযোগীজনক যাৱজ্জীৱন কাৰাদণ্ডৰ অৰ্ডাৰ কৰিছিলে হোজাই কোৰ্ট, লোৱাৰ কোৰ্টে। পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে সম্ভৱ এপিল কৰিছিলে হাইকোৰ্টত। হাইকোৰ্টত এপিল কৰাৰ কাৰণে যোৱাকালি যিটো জাজমেণ্ট আহিলে, আমাৰ পৰিয়ালৰ কাৰণে এইটো এটা অতি আচৰিত, আৰু যিজন কালপ্ৰিট তেখেতক 3 বছৰৰ কাৰণে কাৰাদণ্ড ঘোষণা কৰিছে, মেক্সিমাম 7 to 15 years, আৰু ট্ৰায়েল কৰি থাকোঁতে ধৰক 2 বছৰ 3 বছৰমান গৈছে, আৰু তেখেতে হয়তো কালি নিউজত মই পাইছোঁ, মিডিয়াত পাইছোঁ 3 বছৰৰ কাৰণে কৰিছে। তাৰপিছত কথাটো হ'ল কি, যদি এনেকুৱা নৰপিশাচবোৰে যিবিলাকে ক্ৰাইম কৰে, মাৰ্ডাৰ কৰে, ৰেপ কৰে, হত্যা কৰে, তেখেতসকলৰ কাৰণে যদি ন্যায় ব্যৱস্থাটো ইমান শিথিল হয়, তেনেহ'লে নিৰীহ মানুহবিলাকৰ কাৰণে কি হ'ব কওক? নিৰীহ মানুহ জীয়াই থকাটো সমাজত নিৰীহ মানুহ জীয়াই থকাটো তেনেহ'লে অতি আচৰিত হৈ যাব। কথাটো সেইটো। যিহেতু আপোনালোকৰ এই যিটো গোচৰ আছিলে খুৰীৰ, সেই গোচৰটো কোনে লৈছিলে আছিলে? গোচৰটো গুৱাহাটী হাইকোৰ্টত প্ৰথম আছিলে হোজাই লোৱাৰ কোৰ্টত, তাতে অমৰজ্যোতি শইকীয়া ডাঙৰীয়া তেখেতৰ আছিলে। আৰু হাইকোৰ্টত যোৱাকালি আমি প্ৰথম কৰিছিলোঁ নিলয় কুমাৰ দত্ত ডাঙৰীয়া। তেখেতে এজন এডভকেট, গোটেই অসমত তেখেতৰ নাম থকা মানুহ তেখেতে আছিলে। কিন্তু তেখেতৰ ক'ভিড পিৰিয়ডত ক'ভিডৰ কাৰণে তেখেতৰ অকাল বিয়োগ হৈছিলে। তাৰপিছত নিলয় কুমাৰ দত্ত ডাঙৰীয়া, অনন্ত কুমাৰ ভূঞা তেখেতে কণ্টিনিউ কৰি গৈছিলে কেছটো। কিন্তু যোৱাকালি হাইকোৰ্টত যিটো ৰায় প্ৰদান কৰিলে, আমাৰ পৰিয়ালৰ কোনো এজন ব্যক্তি ইয়াৰ লগত
মানে সন্তুষ্ট নহয় আৰু এনেকুৱা হয় যদি পৰৱৰ্তী পৰ্যায়ত আমি সুপ্ৰিম কোৰ্টো কৰিব লগা আছে আমি কৰিম আৰু যদি সি নিৰপৰাধী হয় তেনে তাক 3 বছৰ কাৰাদণ্ডটো কিয় দিছে হয় আচলতে এয়া আছিলে অৰ্ণময় বৰাৰ আৰু ভতিজাক তেওঁ কৈছে আচলতে তেওঁলোকে কোনো পধ্যে সন্তুষ্ট নহয় যি ৰায়দান প্ৰদান কৰিলে আচলতে উচ্চ ন্যায়ালয়ে সেই ৰায়দানক লৈ তেওঁলোকে সন্তুষ্ট নহয় আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ মতে অৰ্ণমাই ধৰ্ষণ হত্যাকাণ্ডৰ অভিযুক্তক চৰম শাস্তি দিব পৰাকৈ সঠিক তথ্য প্ৰমাণ আৰক্ষীয়ে দিব নোৱাৰিলে অৰ্থাৎ অৰ্ণমাই বৰাৰ ধৰ্ষণো হোৱা নাছিল তেওঁক হত্যাও কৰা হোৱা নাছিল এনেকুৱা ধৰণৰ তথ্যহে জমা দিয়া হ'ল অৰ্ণমাই ধৰ্ষণ হত্যাকাণ্ডৰ অভিযুক্ত মইনুল হকৰ মৃত্যুদণ্ডৰ ৰায় প্ৰত্যাহাৰ কৰি 3 বছৰৰ কাৰাদণ্ড বিহিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে 3 বছৰ কাৰাবাস খাটিছে অভিযুক্ত মইনুল অৰ্থাৎ মইনুল মুকলি আকাশৰ তললৈ উভতি আহিব বিপৰীতে আনজন অভিযুক্ত সেলিমউদ্দিনৰ আজীৱন কাৰাবাসৰ ৰায় বাহাল ৰাখিলে মহামান্য আদালতে 2017 চনৰ 31 মেত যমুনামুখত সংঘটিত হৈছিল শিক্ষয়িত্ৰী অৰ্ণময় বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড শিক্ষয়িত্ৰীগৰাকীক নৃশংসভাৱে হত্যা কৰি কপিলী নৈত পেলাই দিয়া হৈছিল এই ঘটনা সন্দৰ্ভত 2018ৰ 1 আগষ্টত হোজাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক ফাঁচী আৰু আনজন অভিযুক্ত সেলিমউদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডও বিহিছিল এই ৰায়ৰ অনুমোদনৰ বাবে উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে দীৰ্ঘদিনীয়া শুনানি কালত ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহে অৰ্ণময় বৰাৰ হত্যা গোচৰৰ তদন্তত হোৱা খেলিমেলিৰ তথ্য 3 বছৰ কাৰাদণ্ড বিহা মানে মইনুল হক সেই ঘটনাটোৰ লগত জড়িত থকাটো প্ৰমাণ হৈছে আৰু এই গোটাই বিষয়টোত মই মোৰ মনত অলপ সন্দেহ হৈছে যে ক'ৰবাত নিশ্চয় কিবা এটা হ'ল যাৰ কাৰণে বিচাৰ প্ৰক্ৰিয়াত অপৰাধীক মুকলি কৰি দিয়াৰ ব্যৱস্থাটোত অধিক গুৰুত্ব দিয়া হ'ল মোক ক'ব লগা ইমানে মই সন্তুষ্ট নহয় মুঠেই এইকাৰণে নহয় যদি মইনুল হক জগৰীয়া নহয় কাৰণ নিৰপৰাধী মানুহ এজনক শাস্তি দিয়াটো মই নিবিচাৰোঁ আৰু উচ্চতম ন্যায়ালয়ে 3 বছৰ শাস্তি দিয়া মানে 3 বছৰ তেওঁক কাৰাদণ্ড দিয়া মানে তেওঁ জগৰীয়া তেওঁ যদি জগৰীয়া হয় যে ইমান এটা নৃশংস ঘটনা সংঘটিত কৰাৰ পিছত তেওঁ আচলতে মইনুল হকৰো যাৱজ্জীৱন যিখিনি এভিডেন্সৰ ওপৰত আমাৰ আফচোচ এইটোৱে ৰৈ গ'ল যিখিনি এভিডেন্সৰ ওপৰত লয়াৰ কোৰ্টে মইনুল হকক ফাঁচী অৰ্ডাৰ কৰিছিলে আৰু সেলিমক যাৱজ্জীৱন কাৰাদণ্ড কৰিছিল এই এভিডেন্সখিনি ক'ত উলট পালট হ'ল আমাৰ এটা আফচোচ ৰৈ গ'ল আৰু ক'ত আইনৰ ফাঁক ৰৈ গ'ল যাৰ কাৰণে আজি আমি পাইছোঁ যে আৰক্ষী প্ৰশাসনে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ কাৰণে আজি মইনুল হক মুক্ত আকাশৰ তললৈ আজি তেওঁ আহিবলগীয়া হৈছে মাত্ৰ 3 বছৰ কাৰাদণ্ডৰে একেটা কেছৰে দোষী হিচাপে যদি সেলিমউদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ড মৃত্যুদণ্ডৰ বাদে যদি যাৱজ্জীৱন কাৰাদণ্ড হ'ল হয় উচ্চ ন্যায়ালয়ে ৰায় দিলে তাত আমি মৰ্মান্তিক দুখ পাইছোঁ যে তেওঁলোকক আজি কেইটামান দিনৰ ভিতৰত তেওঁ মুক্ত আকাশৰ তললৈ ওলাই আহিব তেওঁলোকৰ ন্যায়াধীশে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৈছিলে যিকেইটা ধাৰাক আমাক দাখিল কৰিছে ধাৰাত আমাক কেছ দিছে পুলিচে সেইকেইটা ধাৰাত তেওঁলোকক ফাঁচী বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে বুলি সেইকেইটা ধাৰাত তেওঁলোকে কি কৰিলে এজনক 20,000 টকাৰ জৰিমনাসহ 3 বছৰ কাৰাদণ্ড আৰু আনজনক 3 বছৰ কাৰাদণ্ড দিলে সেইকাৰণে আমি বিভিন্ন দল সংগঠন আৰু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ চৰকাৰ বিশেষকৈ আমাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে তেওঁ যিজনী মানুহক মা বুলি কৈছিলে নিৰ্বাচনত মা বুলি কৈছিল তেওঁ যে সঁচাকৈ মা বুলি ভাবিছে তেওঁ আমাৰ অসমৰ এজন একেবাৰে আমাৰ মহান ব্যক্তি তেখেতে দাবী কৰক চৰকাৰ পুলিচক কৰক তেওঁক নিৰ্দেশ দিয়ক যে পূৰা প্ৰমাণ সহকাৰে উচ্চতম ন্যায়ালয় লৈ যাওক চৰকাৰে নিজাববীয়াকৈ নি পেলাই উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণ প্ৰমাণসহ দি পেলাই তেওঁলোক দুইজনকে ফাঁচি দিব লাগে বুলি আমি বিভিন্ন দল সংগঠনৰ পৰা আমি পাছত যোৰহাট মহিলা বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু সাংস্কৃতিক অধ্যয়ন বিভাগৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু মৃত ছাত্ৰীগৰাকীৰ নাম হৈছে শিৱানী বৰা কাঞ্চননগৰস্থিত ভাড়াঘৰৰ কোঠালিত উদ্ধাৰ হৈছে মৃত সাংস্কৃতিক অধ্যয়ন বিভাগৰ ছাত্ৰী আছিল শিৱানী বৰা এতিয়ালৈকে কিন্তু মৃত্যুৰ কোনো কাৰণ পোহৰলৈ নাই অহা অতি চাঞ্চল্যকৰ খবৰ পুনৰ এবাৰ কৈছোঁ
বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে ৰহস্যজনক কাৰণত মৃত্যু হৈছে কি কাৰণত মৃত্যু হৈছে কোনো কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই সাংস্কৃতিক অধ্যয়ন বিভাগৰ ছাত্ৰী আছিল আৰু এই ছাত্ৰীগৰাকীৰ মৃত্যুক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ছাত্ৰীগৰাকীৰ মৃত্যু কেনেকৈ হ'ল মৃত ছাত্ৰীগৰাকীৰ নাম হৈছে শিৱানী বৰা কাঞ্চননগৰস্থিত ভাড়াঘৰৰ কোঠালিত উদ্ধাৰ হৈছে মৃতদেহ সাংস্কৃতিক অধ্যয়ন বিভাগৰ ছাত্ৰী আছিল শিৱানী কিন্তু এতিয়ালৈকে পোহৰলৈ নাই অহা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্বেগজনক তথ্য ভয়াৱহভাৱে প্ৰদূষিত হৈছে গুৱাহাটীৰ বায়ুমণ্ডল বিগত প্ৰায় সপ্তাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক অতি বেয়া অৰ্থাৎ 350ৰ পৰা 360 লৈ বৃদ্ধি পাইছে বিশেষকৈ বিগত শনিবাৰৰ পৰা বায়ুমণ্ডলৰ মান 350তকৈ অধিক পোৱা গৈছে ইফালে 16 জানুৱাৰীত এই মানে 420 অতিক্ৰম কৰি ৰেকৰ্ড কৰিছে 16 জানুৱাৰীত ভাৰতৰ সৰ্বাধিক প্ৰদূষিত স্থানৰ ভিতৰত গুৱাহাটীয়ে চতুৰ্থ স্থান লাভ কৰিছে ইফালে আজি পুৱাৰ ভাগত 8 বজালৈকে গুৱাহাটীত AQI 341 আছিল আৰু এই প্ৰদূষণ লগে লগে একাংশ সংবেদনশীল লোকে স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে বিশেষকৈ সুস্থ ব্যক্তিও এনে পৰিৱেশত উশাহ নিশাহ লোৱাত কষ্ট পাব অসুবিধা হ'ব ডিঙিৰ বিষ হ'ব পাৰে বা বিভিন্ন ৰোগে দেখা দিব পাৰে ইতিমধ্যে আমি জনাইছোৱে যে প্ৰদূষণ সৃষ্টি হৈছে বা বিশেষকৈ স্বাস্থ্যৰ কাৰণে যথেষ্ট ক্ষতিকাৰক কণকণ শিশুৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক ভয়াৱহভাৱে যেহেতু বায়ু প্ৰদূষণ বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত যেহেতু কনষ্ট্ৰাকশ্যনৰ যথেষ্ট কাম চলি আছে ক'ৰবাত যদি নিৰ্মাণ কৰি আছে ক'ৰবাত বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু সেইবাবে হয়তো বায়ুমণ্ডল দূষিত হ'ব পাৰে বুলি এক সমীক্ষাত কোৱা হৈছে কিন্তু এই ক্ষেত্ৰত প্ৰদূষণ মুক্ত হৈ থাকি বা প্ৰদূষণ মুক্তকৈ কাম কৰাৰ ক্ষেত্ৰত কনষ্ট্ৰাকশ্যনৰ কাম কৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা থাকে সেইসমূহ কিমান মানি চলিছে সেয়াহে লক্ষণীয় হাইলাকান্দিত পথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰী নামিল প্ৰতিবাদত হাইলাকান্দি শিলচৰ ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হাইলাকান্দি জিলাৰ বন্দুকমাৰাত পুৱাৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ হাইলাকান্দি জিলাৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় NIT আৰু অসম বিশ্ববিদ্যালয় সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ এটা পথ আমি দেখুৱাইছো দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাৰ ফলত পথটো দুৰৱস্থা চাওক এই পথেদি বহুজন লোকে যাতায়াত কৰা লোকে যাতায়াত কৰি আহিছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এই পথেদি যাতায়াত কৰি আহিছে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেধৰণে ছাত্ৰ-ছাত্ৰীসকল প্ৰতিবাদত নামি পৰিছে এই রোডের মধ্যে দীর্ঘদিন ধরে এই রাস্তার অবস্থা অনেক বেহাল এই বাগানের মধ্যে যে রাস্তা এই বাগানের জল পড়ে এখানে রাস্তাটা ভেঙে যায় এবং এখানে অনেক বড় বড় গর্ত হয়েছে যার কারণে অনেক অ্যাক্সিডেন্টেরও সম্ভাবনা আছে এবং অনেক সময় এই রোড দিয়ে অনেক পেশেন্ট যাতায়াত করে ডেলিভারি পেশেন্ট যাতায়াত করে অনেক সময় এই যে এখানে রাস্তার মধ্যে কোনো অঘটন ঘটার এই যে পরিস্থিতি পর্যন্ত এসেছে তাই আজকে আমরা এই রাজপথ অবরোধ করেছি যাতে করে আমাদের এই রোডটা অতি সত্বর মেরামত হয় আমাদের দাবি এটাই থাকবে যে আমাদের জেলা প্রশাসন এখানে এসে এটা পরিদর্শন করে জেলা শাসক মহোদয় আমাদেরকে পার্মানেন্ট সলিউশন দিয়ে যাবে দৰিদ্ৰতাৰ বাবে মৃত্যুক সাৱটি ল'লে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এটা পৰিয়ালে অতি দুৰ্ভাগ্যজনক খবৰ অতি মৰ্মান্তিক খবৰ বাইহাটা চাৰিআলিৰ আটগাঁৱৰ ৰুমি ডেকা নামৰ এগৰাকী মহিলাই দুই পুত্ৰক বুকুত বান্ধি মঙলবাৰে পুঠিমাৰি নৈত জাপ দিয়ে ঘটনাৰ পিছতে স্থানীয় লোকে 4 বছৰীয়া কনিষ্ঠ পুত্ৰক উদ্ধাৰ কৰে কিন্তু 7 বছৰীয়া বৰপুত্ৰ আৰু মাতৃ ৰুমি ডেকা এই পৰ্যন্ত সন্ধানহীন হৈ আছে আৰক্ষী আৰু SDRFে আজিও পুঠিমাৰি নৈত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে অতি দৰিদ্ৰ এটা পৰিয়াল স্বামীৰ ভাষ্য ইতিমধ্যে পোৱা গৈছে গতিকে এই দৰিদ্ৰতাৰ সৈতে যুঁজ দিব নোৱাৰি মহিলাগৰাকীয়ে দুটি কণমানি শিশুক বুকুত বান্ধি এনেধৰণে আত্মহত্যাৰ পথ বাছি লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা আজিৰ দিনটোলৈকে কিন্তু কোনো ধৰণৰ সন্ধান নাই ওলোৱা মই কাজত ওলাই গৈছিলোঁ তাৰপিছত মোক ফোন কৰিছিলে জুই লগাওঁ বুলি ঘৰত তাৰপিছত মই আধা ৰাস্তা পাই আহিলোঁ কিন্তু ঘৰত জুইটো মই চোৱা নাই মই ল'ৰা ছোৱালী আৰু মাইকীটোক চালোঁ নোপোৱাৰ পিছত গোটেই কোনোবা ক'লে যে নদীত জেপি আহিছে তাৰপৰা গম নাপাওঁ কিহৰ কাৰণে গৈছিলোঁ ভাইটিটো এইটো সৰু ল'ৰাটোক কৈছোঁ এইটো কণমানি ন এক উদ্ধাৰ কৰিছে আপুনি তাৰমানে যেতিয়া ঘটনাটো ঘটিছিল আপুনি ঘৰত নাছিল মই ঘৰত নাই আপুনি ক'ত গৈছিল মই এখন সৰগৰিত আমাৰ দাদা তাৰ ভতিজাটোৰ হেৰি আছিলে তাত গৈছিল আপুনি এনে ৰাতিপুৱা কিবা কৈছিল নেকি আপুনি পোৱা নাই
একোৱে কোৱা নাই জুই যে লগাই দিলে অগ্নিসংযোগ কৰিলে এইটো গম নাপাওঁ আপুনি এনে কি কৰে মহানগৰীত নৱনিযুক্ত কনিষ্টবলৰ ৰহস্যজনক মৃত্যুৰ ঘটনা গেমছ ভিলেজৰ আত্মহত্যা বঙাইগাঁৱৰ ৰমেন সূত্ৰধৰৰ চতুৰ্থ মহলাৰ A2 ব্লকৰ 403 নম্বৰ ফ্লেটত উদ্ধাৰ হৈছে মৃতদেহ ফাৰ্ষ্ট APBNত প্ৰশিক্ষণৰত আছিল কনিষ্টবল 11 জনীয়া দলৰ সৈতে গুৱাহাটীলৈ আহিছিল ৰমেন কিন্তু ৰমেনে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাছি ললে সেয়া এতিয়ালৈকে অজ্ঞাত এতিয়ালৈকে জনা হোৱা নাই বশিষ্ঠ থানাৰ নাকা চেকিঙত নিয়োজিত আছিল ৰমেন সূত্ৰধৰৰ ঘৰ হৈছে শ্বিলঙত তাই মানে ৰাতিপুৱা গম পাই মানে চিঞৰি আছে আমি ভাবিলোঁ কিয় চিঞৰে আমাৰ ফিট 2টা বজাত ডিউটি আছে আমি গৈ কিনে দেখিলোঁ এনেকুৱা আৰু ঘটনাটো আমি গমো নাপাওঁ কি হয় নহয় এইটোৱে আৰু ক'ত লগাইছে সি এইটো খিৰিকী কি নাম তাৰ নাম আছিল ৰমেন তোলদানে ক'ত ঘৰ আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ